নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। আগৰ ভিডিঅ'খিনিত ইমানখিনি আপোনালোকে মৰম আৰু ভালপোৱা দিছিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল বন্ধুসকল। আৰু আজিও মানে নতুনকৈ ফুড ব্লগ এটা লৈ আহিছোঁ। এইটো হ'ল মানে এগ চাওমিন ৰেচিপি আৰু কি আনিছোঁ সকলোখিনি যা যোগাৰখিনি আপোনালোকক দেখুৱাই আছোঁ। এইফালে মানে চাওমিন আছিলে, আধা বনাম মানে আজি, আৰু বাকীখিনি থৈ দিয়া হৈছে আৰু এইটোৱে পাছতকৈ বনামগৈ আৰু বেলেগ এদিন। আৰু এইফালে চাবচোন বাহুবলী আন্দা, আজি মই ফাৰ্ষ্ট টাইম চাইছোঁ। এইফালে চাব এনেকুৱা চিল মাৰা আছে মানে বাহুবলী আন্দা। এটা আন্দাত বন্ধুসকল 10 টকাকৈ লৈছে। আপোনালোকৰ ফালে কিমানকৈ লয় মানে এটাত জনাবচোন দেই কমেণ্ট ছেকশ্যনত। এইটোৱে আৰু এইফালে চাব এইয়া হ'ল ব্লেক পেপাৰ পাউডাৰ, মানে আগতে একবাৰ আনি থৈছিলোঁ যে এইটোৱে থাকি গৈছিলে, এইটোৱে ইউজ কৰিছোঁ আজি। আৰু এইফালে চাব চপিং বৰ্ড, আৰু এইফালে দাওটো আছেগৈ যোনটো মানে কাটো ন, এইটোৱে আৰু এইফালে মেগী হট চুইট চচ হয় এইটো। তাৰপিছত এইফালে গ্ৰীণ চিলি চচ আছে, আৰু এইফালে আছে চিলি ভিনেগাৰ। আৰু বন্ধুসকল এটা কথা মন কৰিবচোন, এইফালে চাবচোন ভিতৰত চিলি এটা সোমোৱা আছে, মানে নামো বেলেগ দিছে দেই, চিলি ভিনেগাৰ চচ হয় আৰু এইটো ভিনেগাৰটো দিম মানে অলপ। আৰু এইফালে চাবচোন চব্জি আনিছিলোঁ, ফ্ৰেঞ্চবিন আছে, তাৰপিছত এইফালে কেপচিকাম আছে, গাজৰ আছে, তাৰপিছত এইফালে পিঁয়াজ আছে, আৰু এইফালে নহৰু ধুনীয়াকৈ মানে এইফালে কাটি যা যোগাৰ কৰি থৈ দিম। আৰু তপন ভাই আহিব, মানে কাটা কামটো আজি তপন ভাই কৰিম। এই চাবচোন গোটেইখিনি ধুই পখালি থৈ দিছোঁ, আৰু মায়ে মানে ডাঙৰ কেৰাহী এটা ওলাই দিছে। এইফালে চাব সেইটোৱে আৰু তাৰপিছত কেনেকৈ কি বনাম সকলোখিনি শেষলৈ চাই থাকিব। আৰু নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' ন'টিফাইড হৈ থাকে। তাকে আৰু বন্ধুসকল চাওমিনখিনি বইল কৰাৰ আগত এইফালে চাব জুইটো ধুনীয়াকৈ জ্বলাই লওঁ। তাৰপিছত এই কেৰাহীটো ইয়াত পাতি দিমগৈ, মানে অলপ সময় মানে জুইটো ভালকৈ জ্বলিব দিওঁ। জুইটো ভালকৈ জ্বলিলে মানে তেতিয়াই বইলটো অলপ হালকাকৈ বইল কৰিব লাগে, আৰু বেছি বইল নহয়, মানে হাফ বইল। আৰু এইটোৱে বন্ধুসকল এইফালে চাব কেৰাহী প্ৰায় গৰম হৈ গ'ল, আৰু ইয়াত মানে পানী দি দিলোঁ, আৰু লগতে মানে হালকাকৈ অলপ নিমখ দি দিছোঁ যাতে নিমখকেইটা মানে চাওমিনত ধুনীয়াকৈ সোমাই যায়। আৰু অলপ তেল দি দিম, মানে যাতে কেৰাহীত লাগি নধৰে ন। ইয়াত অলপ তেল দি দিমগৈ, আৰু চাব হালকাকৈ অলপ তেল দি দিছোঁগৈ ইয়াত। এতিয়া মানে যোনকেইটা চাওমিন আছিলে যে ইয়াত ধুনীয়াকৈ দি দিমগৈ। এইফালে চাব চাওমিনটো এই এক হাতৰ পৰা বহুত কষ্ট হয় মানে বন্ধুসকল, এইটোৱে এতিয়া দি লওঁ, তাৰপিছত দেখাই আছোঁ আপোনাক বন্ধুসকল। এইফালে চাব চাওমিন প্ৰায় সিজি গ'ল, আৰু অলপ কালাৰৰ কাৰণে মানে হালধি দি দিছোঁ লাষ্টত। চাব প্ৰায় সিজিলে, আৰু হাফ বইল কৰি লৈছোঁ। আৰু এতিয়া এইটো চাকি দিম, মানে পানীকেইটা ওলাই দিম, তাৰপিছত কেনেকৈ কি বনাওঁ দেখাম। আৰু এইটোৱে কাটিবলৈ নোৱাৰোঁ যিহেতু যেনে তেনে কাটি আছোঁ, আৰু তপন ভাই আহিব নে নাহিব তাৰ নাই ঠিক, তাৰ কাৰণে আজি অকলে কাটি আছোঁ। আৰু শ্বপিং বৰ্ডত বন্ধুসকল কাটা হেবিট নাই যে, তথাপিও যিমানখিনি পাৰোঁ কাটিছোঁ। আৰু এইফালে চাব চব্জি কাটি আছিলোঁ, মানে কাটিবতো নোৱাৰোঁ, যেন তেন কাটিছোঁ, আৰু বহুত কষ্ট হৈছে বন্ধুসকল। তাৰপিছত এইফালে আহি পালে আমাৰ তপন ভাই। ঐ কি হ'ল আজি ইমান দেৰি হ'ল যে? নক'ব আৰু অকণ নিজৰ কাম আছিলে, অঁ কামখিনি কৰি পিনে ৰিক্সাৱালা এটা ৰখি ইমান দেৰি লাগিলে। মই এইটোৱে মই মানে ফ্ৰেঞ্চবিনটো আৰু কেপচিকামটো অলপ কাটিলোঁ, আৰু বাকীকেইটা আছে এইকেইটা তই কাট দেই। সেইটো এইফালে কাটি আছে চাব ধুনীয়াকৈ। বন্ধুসকল প্ৰায় মানে চব্জিখিনি কাটা হ'ল। এইফালে চাব ইয়াত গাজৰ, তাৰপিছত ইয়াত কেপচিকাম, আৰু মানে কবি মানে মায়ে কাটিছিলে যে বন্ধুসকল, এইটো ইয়াত আছেগৈ। তাৰপিছত এয়া ফ্ৰেঞ্চবিন, আৰু গাজৰকেইটা মানে ৰুকিছিলে যে এইফালে চাব। আৰু এইফালে আছে ইয়াত পিঁয়াজ, আৰু আমাৰ এইফালে তপন ভাই কাটি আছে কি ধুনীয়াকৈ চাওঁচোন পিঁয়াজকেইটা। ইয়াৰ মানে মোৰ কাটা ষ্টাইলটো চাই ভাল লাগে, আৰু তথাপিও শিকোঁ আৰু ট্ৰাই কৰিবৰ কাৰণে। এইটো মানে দুটা ষ্টাইলৰ পিঁয়াজ কাটা হৈছে, মানে মানে কিবা কিবিকৈ, আৰু এইটো অকণ কেঁচাকৈ ওপৰৰ পৰা দি দিম অলপমান দি দিবি ন ওপৰৰ পৰা। সেইটো কাৰণে মানে দুই টাইপৰ পিঁয়াজ কাটি আছে, এটা ৰাউণ্ডকৈ আছে এইফালে, আৰু এটা এইফালে এনেকৈ সৰুকৈ কাটিছেগৈ। আৰু আন্দাকেইটা ফুটাই লওঁ, মানে এই ভুৰ্জি বনাম এতিয়া। ভুৰ্জি ফ্ৰাই কৰি লওঁ আৰু ভুৰ্জি মানে এইটো মানে বেলেগ ষ্টাইলৰ ভাষা দেই। ভুৰ্জি মানে আন্দা ভুৰ্জি। আন্দাটো মানে এই তেখেতে ভাঙি পিনি ভাঙা চিঙা কৰি পিনি কিবা এটা বনাব। সেইফালে এটা বিৰাট ডাঙৰ আছে আকৌ দেই, বেলেগ ষ্টাইলৰ ন আন্দাটো চাচোন, কালাৰটো বেলেগ। আৰু এইফালে দুটা আছে, তিনিটাটোৱে দি দিমগৈ। আৰু মই নকওঁ, এইফালে চাব দুটা দিয়া হ'ল, আৰু এটা দি দিম মানে এইফালে, আৰু এটা আছে। ধোৱাটো একদম অৱস্থা বেয়া কৰি দিছে। এইফালে ইয়াত মানে এতিয়া অলপ নিমখ, অলপ মানে নাম মাত্ৰা, আৰু এইফালে নিমখটো দি দিমগৈ এনেকৈ সোৱাদৰ কাৰণে ন। সোৱাদৰ কাৰণে। আৰু দিম নেকি?
নাজানো আৰু যি হ'লে হ'ব আৰু আজি যেনেকৈ বনাব আৰু এতিয়া এইফালে এইটো মিক্স কৰি দিম মানে এইফালে চাব মিক্সি কেৰাহী প্ৰায় গৰম হৈ গ'ল বন্ধুসকল আৰু এইফালে এতিয়া ধুনীয়াকৈ তেলটো দি দিয়েগৈ কম পৰিমাণতে দিছে বাৰু অলপ দিব দেই বেছি নিদিব মানে পিছত ভালকৈ তেলটো অলপ গৰম হ'ব দিয়ে ধুনীয়াকৈ কিবা কৰি লওঁ মিক্স কৰি লওঁ মানে যিমান পাৰে মিক্স কৰি থাকিব মানে তেল গৰম হ'ল নাই ভাই হৈ গ'ল ধোঁৱা ওলাই গ'ল দি দিম দি দে এতিয়া এই আন্দাটো ইয়াত ধুনীয়াকৈ এনেকুৱাকৈ দি দিম তামাম ফুলিছেচোন যে এতিয়া কওক এতিয়া মানে এইটো আন্দা ভুৰ্জি কৰি আছোঁ মানে এইটো তাৰপিছত এইটো ধুনীয়াকৈ এনেকৈ মোটামুটি হৈয়ে গৈছে মানে চামুচেদি এনেকৈ লৰাই অলপ অলপকৈ ভাঙি দিব মানে লৈ আছোঁ ফাইনেলি এইফালে চাব আমাৰ এই ভুৰ্জি ৰেডি তাৰপিছত এতিয়া মানে বাতিত এইটো উঠাই থৈ দিম আৰু চাবচোন কি ধুনীয়া কালাৰ হৈছে আন্দা ভুৰ্জিটো বনোৱা হ'ল বন্ধুসকল আন্দা ভুৰ্জিটো মই মানে যেনে তেনে বনালোঁ আৰু বাকী চব কাম মানে তপন ভাই কৰিব আৰু এতিয়া বনোৱা মেলা কামটো এইফালে চাব ধুনীয়াকৈ এনেকৈ কথাটো হৈছে মানে ধোঁৱাটোৰ পৰা মানে ইমান কিবা পাৰা নাই মানে অকণমান ধোঁৱাটো বেছি হৈ গৈছে বন্ধুসকল এইফালে চাব কেৰাহী প্ৰায় গৰম হৈ গ'ল আৰু এইফালে তেল দি দিলে ধুনীয়াকৈ তপন ভাই এতিয়া কি কৰিবি চব্জিকেইটা ফ্ৰাই কৰিবি ন ফাৰ্ষ্টত ভাই এতিয়া মানে মই নহৰুটো দিম বা পিঁয়াজটো দিম দুটাৰ ভিতৰত যিকোনো এটা দি দিম মানে তাৰপিছত একফালৰ পৰা এটাকৈ দি যাবি আৰু ন এতিয়া নহৰুটো যদি দিওঁ নহৰুটো আৰু পিঁয়াজটো একেলগত দিলেও একো ফাৰক নপৰে মানে যেতিয়া নহৰুটো পিঁয়াজটো অকণ নৰম হৈ যাব নহয় সেই মানে আমি জলকীয়াটো দিম জলকীয়া দিয়াৰ পিছত ধাম ধুমখিনিৰ পৰা মানে কেঁচা চব্জিবিলাক দিম চব দি যাবি আৰু ন ফ্ৰাই অকণ হ'ব দিম মানে হাফ ফ্ৰাই কৰিব মানে ফ্ৰাই কৰি পিনি তাৰপিছত আমি কি কৰিম চাওমিনটো দি দিম চাওমিনটো দিয়াৰ পাছত এইফালে যোনকেইটা চচকেইটা আছে মানে এইবিলাক ভিটামিন এইবিলাক মানে চাওমিনত ভিটামিন হয় দেই ভিটামিন মেলেৰিয়া দৰৱ হৈ গ'ল মানে এইটো কি দৰৱ বুলি কয় এইটো কফ চিৰাপ তাৰপিছত এইটো হৈ গ'ল মানে ভিটামিন ডি ভিটামিন ভিটামিন এইটো ডি ভিটামিন ডি এন ভি মানে জানেই আৰু এইটো আছে মানে এইটো কিবা কয় চি ভিটামিন নহয় না চি ভিটামিন নহয় এইটো ছ'ডা মছলা মানে এইফালে চাব চব ৰেডি মজাক কৰিছোঁ দেই কমেডি কৰিছোঁ বেয়া নাপাব এনেকৈ হাই ফূৰ্তি হয় আৰু বনোৱাৰ মাজত চয়া চচ চিলি চচ এইফালে চাব একদম চয়া চচ এইটো হৈ গ'ল চিলি চচ এইটো হৈ গ'ল এইটো কি এইটো টমেটো চচ এইটো চিলি চচ এইটো হৈ গ'ল কিবা ভিনেগাৰ কিবা বোলে কিবা আৰু এতিয়া মানে এইফালে চাব নহৰু দি দিছে ধুনীয়াকৈ নহৰু দিলোঁ এইখিনিৰ পৰা এইফালে চাব পুৰা সিজি আছে এতিয়া পিঁয়াজকেইটা দি দিবি ন ভাই এইফালে চাব পিঁয়াজটো দি দিলে তাৰপিছত অকণ চলাম আৰু চলাব এতিয়া ধুনীয়াকৈ চলাই আছ নেকি দি আছোঁ বাবা এইটো যোনটো ৰাউণ্ডকৈ পিঁয়াজকেইটা যে কাটিছিলে এইফালে চাবচোন কি ধুনীয়া লাগিছে চাবৰ কাৰণে এতিয়াহে মানে মেইন যোনকেইটা চব্জি আছে ন চবকেইটা দিবগৈ আৰু একফালৰ মানে অকণমান জ্বলিব দিব লাগে আৰু দেই এই জ্বলিলে বেয়াই লাগিব খাবলৈ জ্বলিব হালকাকৈ মানে ৰঙচীয়া হোৱাকৈ আৰু এতিয়া মানে কি কৰিবি ভাই দি যা কেপচিকাটো দি যা কেপচিকা দিয়া হ'ল প্ৰথমতে গাজৰ দি দিলে এইফালে দি যা একফালে বন্ধাকবি দি আছোঁ এইফালে চাব দি দে আৰু যি আছে মুঠতে চব দি দিলে আৰু এইফালে ফ্ৰেঞ্চবিন যি আছিলে এইফালে চাব এতিয়া ডাইৰেক্ট এইফালে চাব গ্ৰীণ চিলি চচটো মানে ইয়াত দি দিবগৈ চাবচোন কি ধুনীয়া লাগিছে চাবৰ কাৰণে কালাৰটো
আৰু এতিয়া মানে চব যিমান চচ আছে ন বন্ধুসকল চব একফালৰ পৰা দি যাব গুচাই ল মুখৰ পৰাই গুচাই দে গুচাই দে একো নাই বঢ়িয়া দে লগাই দে ইয়াত প্ৰথমতে মানে এইফালে টমেট' চচটো দি দিছেগৈ বেছি দিব নালাগে ন লাষ্টত মানে খাবৰ কাৰণে আমি ল'মগৈ এইটো গ্ৰীণ চিলি চচ কিমানটো দিবি ভাই বেছি নিদিব বন্ধুসকল অলপ দিব কেলেকি বহুত বেছি জ্বলা ন ডেঞ্জাৰ জ্বলা লোকেল মানুহ ন কেঁচা খোৱা অভ্যাস আছে মানে কেঁচা জলকীয়া এইটোৱে আৰু এতিয়া মানে এইফালে চাব ভিনেগাৰটো গুচাই আছে মানে ভিনেগাৰটো পাৰা নাই এইফালে গুচাবৰ কাৰণে বেলেগ ষ্টাইলত মানে একদম পেক কৰা আছে ন ভিনেগাৰটো মানে ইমান অথনিৰ পৰা লাগি আছে এনেকৈ ঘূৰাই দিলে ধুনীয়াকৈ খুলি যায় ন এই জলকীয়াটো দি দে লাগিলে পাৰিলে অলপ দি দে বেছি নিদিবি সেইফালে চাওঁ ভিনেগাৰ দি দিছে অলপ নাম মাত্ৰা মানে অঁ একো নাই তাৰপিছত চয়া চচ দিয়া হ'ল ভাই দিয়া নাই ন ধুনীয়াকৈ মানে লাগি আছে যে এতিয়া এইয়া মেইন কালাৰৰ কাৰণে মানে এইটোৱে চবচে বেছি মজা লাগে আৰু দেই বেছি নিদিব বন্ধুসকল অলপ দিব আৰু এইফালে চাব ধুনীয়াকৈ দিয়া হ'ল অকণ কাৰাকৈ ভাজিব লাগিব অঁ এতিয়া চাবচোন কি মজা লাগিব চাই পেলাই আহি গ'ল কি এইটো ধাবা ষ্টাইল কিবা এক চাওমিন ৰেচিপি বাহুবলী চাওমিন নেকি বাহুবলী চাওমিন আৰু এতিয়া মানে বইল কৰা চাওমিনকেইটা এইফালে চাব ধুনীয়াকৈ দি দিছেগৈ কালাৰটো চাব না কি মজা লাগিছে চাই পেলাই মানে আমি এইটো বগাকৈ বইল কৰা হালধি দি দিছোঁ তপনে মোক কৈছিলে মানে হালধি দি দিবৰ কাৰণে তাৰ কাৰণে অলপ হালধি দি দিছিলোঁ মানে বইল কৰাৰ সময়ত এইফালে চাবচোন অঁ ইচ কালাৰ কৈছোঁ মজা লাগিছে দেই কালাৰটো চাবৰ কাৰণে এইফালে চাব মায়ে পূৰা লুকাই চাই আছে এইটোৱে আছিলে আৰু বন্ধুসকল আৰু এতিয়া মানে যোনটো বাহুবলী আন্দা আছিলে ন এতিয়া বাহুবলী আন্দা দি দিব এতিয়া মানে ৰেচিপিটোৰ নাম হ'ব বাহুবলী চাওমিন ৰেচিপি বাহুবলী মায়ে পূৰা হাঁহি আছে মানে চুকৰ পৰা চাই এইফালে চাব কেনেকৈ লুকাই আছে এইফালে আৰু এতিয়া মানে এইফালে ৰুকা গাজৰটো যে ধুনীয়াকৈ এনেকৈ কালাৰৰ কাৰণে এনেকৈ ধুনীয়াকৈ দি দিছোঁ যাতে চাব ভাল হয় ন আৰু এইফালে অলপ আছে মানে সেইটো দি দিমগৈ এইফালে চাব মানে মিক্স কৰি আছে মানে যাতে ধুনীয়াকৈ সিজে আৰু কৰাকৈ ভাজিব লাগে ন আৰু বন্ধুসকল এনেকুৱা আমি ৰেষ্টুৰেণ্টত খাওঁ ন ইমান ভালকৈ নাভাজে তো এইফালে চাবচোন পূৰা জুই মানে হেভিকৈ দি দিছোঁ তলৰ পৰা যাতে ভালকৈ মানে পূৰা ৰঙচুৱাকৈ সিজে আৰু সেইটো কাৰণে মানে যোনটো এক ভুৰ্জি যোনটো আছিলে ন সেইফালে ধুনীয়াকৈ দি দিমগৈ এইফালে চাব দি দিলোঁ এতিয়া ৰেডি আৰু আমাৰ বাহুবলী এক চাওমিন ৰেচিপি বাহুবলী চাওমিন প্ৰথমবাৰ আজি মানে টেষ্ট কৰিব গৈ আছোঁ বন্ধুসকল এনেকুৱা হ'ল মানে লাষ্টত এই ব্লেক পেপাৰ পাউডাৰ যোনটো আছিলে ন দিবৰ কাৰণে পাহৰি যাওঁ সদায় আমাৰ এনেকুৱা হয় ন ভাই এতিয়া মানে অলপ দি দিমগৈ ইয়াত শ্লাইড অলপ হালকাকৈ দি দিছোঁ চাব ধুনীয়াকৈ দি দিছোঁ আমি বইল খোৱা মানুহ এইফালে চাব ধুনীয়াকৈ দি দিলোঁ এতিয়াহে কালাৰটো উঠিছে ন ভাই ধুনীয়াকৈ এইফালে চাবচোন ফাইনেলি বন্ধুসকল এইফালে চাব আমাৰ বাহুবলী এক চাওমিন ৰেচিপি ৰেডি এইফালে চচ লৈ লৈছোঁ বাহুবলী এক চাওমিন তাৰপিছত ইয়াত গ্ৰীণ চিলি চচ লৈছোঁ আৰু এইফালে তপন ভাইৰ কাৰণে ধুনীয়াকৈ বাকী দিলোঁ মানে ইয়াত চাওমিন যোনটো নেকি চিলি মিলি চবটো মিলাই ল'লোঁ পূৰা কি কৈছিলে টমেট' চাওমিন খা কেনেকৈ লাগিছে এমেজিং ন মজা তো ডাইলগটো দিয়া নাই এমেজিং মানে কিয় মানে ঘৰত বনোৱা টেষ্টটো আৰু বাহিৰৰ টেষ্টটো বহুত ডিফাৰেঞ্চ ঘৰত বনোৱা টেষ্টটো একবাৰ আপোনালোকেও ট্ৰাই কৰি চাবচোন ঘৰত যিমান যি হ'লেও মানে বেলেগৰ বনোৱা নিজৰ বনোৱা খোৱাটো একটা বেলেগে টেষ্ট হয় সঁচাকৈ সোৱাদটো আছে মানে সেইটোৱে বল খোৱা ষ্টাৰ্ট দিওঁ আৰু এইফালে চাব কাটা চামুচ লৈ ল'লোঁ বন্ধুসকল এনেকৈ ধুনীয়াকৈ এইফালে চিলি চচো লৈ লৈছোঁ কথা ক'বলৈ নাই টেষ্ট মজা হৈছে কিন্তু দেই
আপোনালোকে একবাৰ ট্ৰাই কৰি চাব এইটো আমি আকৌ যাহা তাহ দিম দিয়া নাই বাহুবলী এটা বাহুবলী জিঅ' বাহুবলী কথা কোৱা নাই আৰু একফালৰ পৰা খাই গৈ আছোঁ আমি জিঅ' বাহুবলী কেমেৰামেন নাই বন্ধুসকল এজনৰ পৰাই দুইজনৰ শ্বট ল'বলগীয়া হৈছে মানে কেমেৰামেন নহ'লে অকলেই চব কৰোঁ আৰু আমিয়ে কেমেৰামেন আমিয়ে বনাওঁ আমিয়ে খাই আপোনালোকক টেষ্টটো মানে জনাওঁ কিন্তু অলপ ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি সোনকালে 10K কৰি দিব বন্ধুসকল জনাব ছাবস্ক্ৰাইব কৰিব যোনে যোনে চাই আছে কি হ'ল আপুনি ছাবস্ক্ৰাইব কৰা নাই কৰি দিয়ক আকৌ ইমান কষ্ট কৰি আছোঁ আমি ছাবস্ক্ৰাইবটো কৰি দিয়ক তেতিয়া আপোনাক দেখাম আমি কেনেকৈ কি বনাই পিনি ধামাকা কণ্টেণ্ট আহি আছে বন্ধুসকল আৰু মানে আমি এইটো কিবাটো বনাম আকৌ হাণ্ডি মটন আহি আছে চাব বিহাৰী ষ্টাইলত বিহাৰী কথা কোৱাই নাই আৰু একেবাৰে একফালৰ পৰা খাই গৈ আছোঁ মজা হৈছে কিন্তু ধুনীয়াকৈ খোৱা বোৱা হ'ল বন্ধুসকল আজি ফুড ব্লগটো চাই যদি কিবা এটা ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন টাটা বাই বাই